নলবাৰী বিদ্যাপীঠ হাইস্কুলৰ বঁটা বিতৰণী সভা সম্পন্ন। উত্তৰ নলবাৰী বিদ্যাপীঠ হাইস্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাৰ আজি সামৰণি পৰে। পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি মুকলি সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনন্ত কুমাৰ হালৈৰ পুৰোহিতত্বত অনুষ্ঠিত মুকলি সভাত নলবাৰীৰ MNC বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ অনিমা দত্তই মুখ্য অতিথি হিচাপে সভাত ভাষণ দি ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃৰ প্ৰতি সদায়ে শ্ৰদ্ধা ভক্তি কৰিবলৈ আৰু মানৱীয় মূল্যবোধ পুষ্ট হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ তথা লেখক সাংবাদিক পৰেশ বৈশ্যই কয় যে যি কথা আমি পঢ়াশালীত নিশিকো তেনে কথা আমাক জীৱনৰ বিফলতাই শিকায়। বিফলতাই জীৱনক দিয়ে অনাবিল অভিজ্ঞতা। বিফলতাও মানৱ জীৱনৰ অন্য এখন পাঠশালা। বিফলতাক প্ৰত্যাহ্বান জনাই পুনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যুঁজ দিব পৰাটোৱে হৈছে সফলতাৰ আধাৰ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক গিৰীন্দ্ৰ কাশ্যপ আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ চক্ৰেশ্বৰ হালৈও উপস্থিত থাকে। মুকলি সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ডিষ্টিংশ্যন ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপুল চন্দ্ৰ বৰ্মনে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অংশুমিতা কলিতাই। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।